নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপোন চৰ্চৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। মানুহৰ হাতত যদি পাৱাৰ থাকে তেন্তে মানুহে কি কৰিব নোৱাৰে। আপুনি যদি মুখ্যমন্ত্ৰী হ'লহেঁতেন অসমৰ তেন্তে আপুনিও আপোনাৰ ইচ্ছা অনুসৰি যি কৰিব পাৰিলেহেঁতেন। যদি আপুনি বহি থকা সিটখন ভাল লগা নাই তেন্তে সেকেন্ডত আপুনি বহি থকা সিটখন সলনি কৰি দিব পাৰিলেহেঁতেন। কিন্তু দেখা পাইছে যে অসমত বোলে দিনত স্কুল খোল খাই আছে, আপোনাৰ মন যোৱা নাই দিনত স্কুল খুলিবৰ কাৰণে, আপুনি ৰাতি খোলাই দিব পাৰে। মানে পাৱাৰ যদি আপোনাৰ হাতত থাকে আপুনি পৃথিৱীখন উলট পালট কৰি দিব পাৰে। আপুনি যি কয় সেইটোকে মানুহে বিশ্বাস কৰি ল'বলৈ মানে বাধ্য হ'ব লগা আপুনি কৰি দিব পাৰে যদিহে আপোনাৰ হাতত পাৱাৰ থাকে। এতিয়া আমাৰ অসমত সংঘটিত হৈছে কি, আপুনি পাৱাৰ থাকিও নিজ ইচ্ছা মতে এতিয়া আপোনালোকে ফেচবুক ব্যৱহাৰ কৰিব নোৱাৰিব। ফেচবুক ব্যৱহাৰটো কৰিব পাৰিব, কিন্তু ফেচবুকত এতিয়াৰে পৰা আপোনালোকে যা তা যি টি কৰিব নোৱাৰিব। যদি কৰে তেন্তে কিন্তু বিপদত পৰিব। আৰু আমাৰ অসমৰ এজন ব্যক্তিয়ে বৰ্তমান সময়ত কোৰ্টৰ পৰা যোৱাকালি বেইল লৈছে এই ফেচবুকত তেখেতে এটা সামান্য ভুল কৰাৰ কাৰণে। তো আপুনি কিন্তু সেই সামান্য ভুলটো নকৰিব, একেবাৰে সামান্য চকুত নলগা ভুল। তো সেই ভুলটোৰ কাৰণে তেখেতে কোৰ্টৰ পৰা বেইল লৈ ওলাই আহিব লগা হৈছে। এতিয়া সেই সামান্য ভুলটোনো কি ভুলটো আপুনি কৰিলে আপুনিও যাব লগা হ'ব পাৰে জেলত। মই আজি আপোনালোকক তাৰ ওপৰতে জনাম। তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। মই শ্ৰীপাঞ্জিত গৈ আপোনালোকে চাই আছে আপোন চৰ্চ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। এতিয়া আপোনালোকে হয়তো ভাবিব পাৰে যে এই ভিডিঅ'টো আৰম্ভণি কৰিছিলে কিহেৰে আৰু ভিডিঅ'টোত কম বুলি কৈছে কি। কিন্তু মই মোৰ ভিডিঅ'বিলাকত এনে যি টি কথা নকওঁ, প্ৰত্যেকটো কথাৰে কিবা নহয় কিবা সংগতি আছে। মনত ৰাখিব, আপোনালোকক কৈছিলোঁ কি যে আপোনাৰ যদি পাৱাৰ থাকে তেন্তে আপুনি পৃথিৱীখনকো উলট পালট কৰি দিব পাৰে। যাৰ হাতত পাৱাৰ আছে সি কৰিব নোৱাৰা কাম একো নাই। এইটো কিন্তু আপোনালোকে মনত ৰাখিব, শেষলৈ আপোনালোকক কামত আহিব। এজন ব্যক্তিয়ে 2023 চনত, ব্যক্তিজনৰ নাম হৈছে অমিত চক্ৰৱৰ্তী। অমিত চক্ৰৱৰ্তী নামৰ এজন ব্যক্তিয়ে 2023 চনত ফেচবুকৰ এটা কমেণ্টত ৰিয়েক্ট কৰিছিলে। আপুনি ফেচবুকত কাৰোবাক নহয় কাৰোবাক হয়তো চাগে কাৰোবাৰ কমেণ্টত, কেতিয়াবা যদি কাৰোবাৰ কমেণ্ট এটা ভাল লাগে লাইক এটা ৰিয়েক্ট কৰি দিয়ে, কাৰোবাৰ কমেণ্টটো যদি ভাল লাগে লভ ৰিয়েক্ট কৰি দিয়ে, হাগ ৰিয়েক্ট কৰিব পাৰে, কন্দা ৰিয়েক্ট কৰিব পাৰে। ৰিয়েক্ট কৰিব নোৱাৰে জানো? আপোনালোকে যে মোৰ ভিডিঅ'বিলাকত আপোনালোকে কমেণ্ট কৰে, মোৰ কমেণ্টটো যদি ভাল লাগে মই লভ ৰিয়েক্ট কৰি দিওঁ, আপোনালোকে নিশ্চয় হয়তো দেখা পাইছে। ঠিক তেনেকৈ ফেচবুকতো আপুনি কিবা এটা ভিডিঅ' আপলোড কৰিলে বা কোনোবাই ভিডিঅ'টো আপলোড কৰিছে বা মোৰ ভিডিঅ'টোকে আপলোড হৈ আছে, তাত কোন কৰিছে যে প্ৰাঞ্জিত ভাল লাগিছে, তো সেই ভাল লগা কমেণ্টটো আপোনাৰ ভাল লাগি গ'ল, আপুনি ৰিয়েক্ট কৰি দিলে, লাইক এটা ৰিয়েক্ট কৰি দিলে। এই বস্তুটো কৰিব পাৰে ফেচবুক নহয় প্ৰত্যেকটো প্লেটফৰ্মতে কৰিব পাৰে। তো এই অমিত চক্ৰৱৰ্তী নামৰ ব্যক্তিজনে সেই কামটোকে কৰিছিল। তেখেতৰ এটা কমেণ্ট ভাল লাগিছিলে, মানে ফানি টাইপৰ লাগিছিলে, আৰু যাৰ কাৰণে তেখেতে কি কৰিলে ৰিয়েক্ট কৰি দিলে। মানে যিটো হাঁহি থকা ফূৰ্তিত থকা ৰিয়েক্ট যিটো হয় ৰিয়েক্ট, সেই ৰিয়েক্টটো কৰি দিলে। না তেখেতে কিবা লিখিছিলে না তেখেতে কিবা মানে কৰিছিলে, জাষ্ট খালি কমেণ্টটো ভাল লগাৰ কাৰণে, মানে হাঁহি উঠা কমেণ্ট হোৱাৰ কাৰণে ৰিয়েক্ট কৰিছিলে। এতিয়া কমেণ্টটো আছিলে কি এই সম্পৰ্কে এতিয়ালৈকে গম পোৱা নাই। কি উদ্দেশ্যে সেই কমেণ্টটো লিখোঁতাজনে লিখিছিলে সেই সম্পৰ্কেও এতিয়ালৈকে গম পোৱা নাই। কিন্তু মেইন পইণ্টটো হ'ল মাত্ৰ এটা ৰিয়েক্ট, যিটো চকুতো নপৰে, এটা ৰিয়েক্ট কৰিছিলে আৰু তাৰ বাবে তেখেতৰ ওপৰত গোচৰ ৰুজু কৰা হয়। 2023 চনতে তেখেতে ৰিয়েক্ট কৰিছিলে আৰু 2023 চনত কৰা ৰিয়েক্টটোৰ ওপৰত 2025 চনত গোচৰ ৰুজু কৰা হ'ল। আৰু তেখেতে এতিয়া অৱশেষত মানে তেখেতকতো থানালৈ নিয়াৰ পাছত তেখেতে কোৰ্টৰ পৰা বেইল লৈ ওলাই আহিব লগা হৈছে, মাত্ৰ এটা ৰিয়েক্ট কৰাৰ কাৰণে। এতিয়া আপোনালোকক মই ক'ম যে মই পাৱাৰৰ কথাটো যে কৈছিলোঁ কিয় কৈছিলোঁ। এই ব্যক্তিজনে যে ৰিয়েক্টটো কৰিছিলে এজন ডিচিৰ কমেণ্টত, এজন ডিচিয়ে কৰা কমেণ্টত তেখেতে ৰিয়েক্ট কৰিছিলে আৰু স্বয়ং তেখেতেও নাজানিছিলে যে সেইজন এজন ডিচি হয়। তেখেতে তেখেতৰ কমেণ্টত ৰিয়েক্ট কৰি দিছিলে আৰু ডিচিৰ হাততো পাৱাৰ আছে, গতিকে তেখেতে তেখেতৰ পাৱাৰ দেখাই দিলে আৰু তেখেতক নি বাপেকে থানাত পঞ্চাই দিলে আৰু কোৰ্টৰ পৰা তেখেতে বেইল লৈ আহিব লগা হৈছে। তো এইটো ইমানো একেবাৰে ডাঙৰ কেছ নহয় যে বোলে যাৱজ্জীৱন কাৰাদণ্ড হ'ব, বোলে আপোনাৰ মানহানি গোচৰ হ'ব, এনেকুৱা একো নহয়।
কিন্তু কথাটো হৈ গ'ল কি তেখেতৰ পাৱাৰ দেখাই দিলে যে মই এজন DC হয় ভাই মই কৰোঁ বুলি ক'লে চব কৰিব পাৰোঁ মোৰ হাতত পাৱাৰ আছে গতিকে তোক মই থানালৈ চুচৰাই আনিলোঁ তই হাঁহে ৰিয়েক্ট কৰিছিল গতিকে মানুহবিলাক চাওকচোন আজিকালি কিমান সৰু সৰু কথাত লাগি থাকে এটা সামান্য হাঁহ ৰিয়েক্ট কৰিলে যাৰ ফলত নেকি তেখেতক থানালৈ চুচৰাই আনিলে তো সেইবিলাকে হৈছে বৰ্তমান তো সেইকাৰণে কৈছোঁ যদি পাৱাৰ থাকে মানুহৰ হাতত কৰোঁ বুলি ক'লে চব কৰিব পাৰে আৰু যি কি নহওক আজিৰে পৰা আপোনালোকো সাৱধান এতিয়া অমিত চক্ৰৱৰ্তী ব্যক্তিজনে কৈছে যে এতিয়াৰে পৰা যদি মোৰ কমেণ্টত কোনোবাই হাঁহ ৰিয়েক্ট কৰে তাকো মই কিন্তু কোৰ্টলৈ চুচৰাম গতিকে কোনে কেতিয়া কি আক্ষেপ লৈ থাকে কিন্তু তাৰ কোনো ঠিক নাই গতিকে যি টি কমেণ্টত যাৰে তাৰে যি টি পোষ্টত আপোনালোকে হাঁহ ৰিয়েক্ট নকৰিব মানে ৰিয়েক্টে নকৰিব নহ'লে ফচিব লাগিব তো আজিৰ ভিডিঅ'ত ইমানেই পুনৰ এটা ভিডিঅ'ত সকলোকে লগ পোৱাৰ আশা দিলোঁ বিদায় মাগিছোঁ ধন্যবাদ জয় অসম